Hello everyone, welcome back to Assam Career Nokri. So আজি আপোনালোকৰ বাবে প্ৰত্যেকটো যিমান আমাৰ সাবস্ক্ৰাইবাৰ আছে লিংক বিচাৰে আৰু আমাৰ টেলিগ্ৰাম চেনেলত লিংক আছে বুলি কৈ থাকো মই বাৰে বাৰে কিন্তু আজিৰ ভিডিঅ' অলপ বেলেগকে লৈ আনিছো যাতে সবৰে অসুবিধা নহয় সো ইয়াত আপোনালোকে ইয়াত চাব পাৰিব আজিৰ যোনটো ভিডিঅ' হয় যোনটো মই পোষ্ট আনিছো এইগিটা হল ৱাক ইন ইন্টাৰভিউজ মানে আপোনালোকে একো লিংক সিং একো দৰকাৰ নাই ইয়াত আপোনালোকে লোকেশনত গৈ নিজে ইন্টাৰভিউ দিব পাৰিব সো ফাৰ্ষ্টত হল আমি ইয়াত টাইম ওয়েষ্ট নকৰো আৰু হল আপোনালোকক তেতিয়াও যদি কিবা এটা সহায় লাগে আমাৰ টেলিগ্ৰাম চেনেল বা হোৱাটছএপ টিমৰ আপোনাৰ দি থোৱা আছে আপোনালোকে তাত নিশ্চয় মেসেজ কৰিব পাৰিব আৰু আপোনালোকে যদি লাইক কৰিব পাৰি এক সেকেন্ড এটা টাইম লয় লাইক এটা কৰি সাপোৰ্ট কৰিব যেহেতু আমি কষ্ট কৰি আপোনালোকৰ বাবে মই নতুন জব যোনটো আপোনালোকৰ বাবে এপ্লাই কৰিব পৰাকে মই লৈ আনো তাতো এটা কষ্ট এটা আছে কাৰণ আমাৰ টিমে টাইম এটা দি কিবা এটা সহায় কৰিবলৈ লৈ আনিছে এই চেনেলৰ থ্ৰু দি সো লাইক এটা কৰি দিব আৰু যদি আপোনালোকে নতুন সাবস্ক্ৰাইবাৰ হয় সাবস্ক্ৰাইব কৰি লব আৰু বলক আৰম্ভ কৰো সো সবতছে আগত আছে আপোনাৰ আগত ইয়াত হল অইল ইণ্ডিয়া লিমিটেড ঠিক আছে দুলিয়াজানত হ'ব পোষ্ট হল ইলেক্ট্ৰিচিয়ান আৰু এছ'চিয়েট ইঞ্জিনিয়াৰ ঠিক আছে ডেট হল 7 আগষ্ট 2025 ডিস্ট্ৰিক্ট হল ডিব্ৰুগড় আপোনালোকে ইয়াত মোৰ ইনফোটো যদি আপোনালোকে ক্লিক কৰে তেতিয়া আপোনালোকে লোকেশন সব গুটেগিটা ইয়াত ইনফৰমেশন পাই যাব নেক্সট আছে এতিয়া এমছ গুৱাহাটী ঠিক আছে পোষ্ট হল প্ৰফেসৰ এনেস্থেসিওলজি এণ্ড সাৰ্জাৰী আপোনাৰ ডেট হ'ব 18 আগষ্ট মানে আপোনালোকে অলপ প্ৰিপেয়াৰ কৰিবলৈ সময় পাব আজি যেহেতু 31 জুলাই কালি হ'ব 1 আগষ্ট সো আগষ্টৰ মাহৰ মই যিমান পোষ্ট ওলাইছে ৱাক ইন ইন্টাৰভিউ মানে আপোনালোকে নিজে গৈ ইন্টাৰভিউ দিব পাৰিব সো 18 আগষ্ট 2025 কামৰূপ মেট্ৰপলিটান সিটিত আছে আপোনালোকে ইয়াত মোৰ ইনফোটো ক্লিক কৰিলে আপোনালোকে ইনফৰমেশন পাই যাব নেক্সট আছে আপোনাৰ ৱামুল পুৰবী ডায়েৰী ঠিক আছে পোষ্ট হ'ব ইয়াত এসিস্টেন্ট সেলস এণ্ড ফাইনেন্স আপোনালোকে যদি ভিডিঅ'টো বেছি স্লো লাগে তেতিয়া আপোনালোকে সেটিংছত গৈ 1.5x চাব পাৰিব তেতিয়া জলদিকে ভিডিঅ' শেষ হ'ব আপোনাৰ লোকৰ পেশেন্স লেভেলো সহায় হ'ব সো এসিস্টেন্ট সেলস এণ্ড ফাইনেন্সত হ'ব ডেট হল আগষ্ট 1 তাৰিখ 5 তাৰিখ আৰু 7 আগষ্ট আপোনালোকে যাব পাৰিব লোকেশন হল ডিস্ট্ৰিক্ট জৰহাট গুৱাহাটী দুটা সিটিত আছে আপোনালোকে গৈ ৱাক ইন ইন্টাৰভিউ দিব পাৰিব আৰু সবতছে ইম্পৰ্টেন্ট কথা আপোনালোকৰ ৰিজিউমে বা বায়োডাটা যোনটো হয় বহুত ইম্পৰ্টেন্ট হয় ভালকে প্ৰিপেয়াৰ কৰি যাব আৰু নেক্সট আছে এতিয়া IIT গুৱাহাটী ঠিক আছে পোষ্ট হ'ব প্ৰজেক্ট এছ'চিয়েট এণ্ড এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ডেট হ'ব আপোনাৰ 1 আগষ্টৰ পৰা 7 আগষ্ট 2025 ডিস্ট্ৰিক্ট হ'ব কামৰূপ ঠিক আছে আপোনালোকে ইয়াত একো লিংক সিং ক্লিক কৰিব নালাগে নিজে গৈ ইন্টাৰভিউ দিব লাগিব ঠিক আছে তা নেক্সট আছে আপোনাৰ NIT শিলচৰ প্ৰজেক্ট এছ'চিয়েট JRF ঠিক আছে ডেট হল আপোনাৰ 5 আগষ্টৰ পৰা 8 আগষ্ট 2025 ডিস্ট্ৰিক্ট হ'ব আপোনাৰ কাছাৰ ডিস্ট্ৰিক্ট ঠিক আছে আৰু যদি ইনফৰমেশন লাগে মোৰ ইনফোত ক্লিক কৰি আপোনালোকে ইয়াত নিশ্চয় মোৰ ইনফৰমেশন পাব নেক্সট হল আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি এছিষ্টেণ্ট প্ৰফেসৰ ডেট হল 11 আগষ্ট 2025 ডিস্ট্ৰিক্ট হ'ব ডিব্ৰুগড় ঠিক আছে তে নেক্সট আছে আপোনালোকক এতিয়া CIFRI গুৱাহাটী পোষ্ট হল ইয়ং প্ৰফেশনেল 2 ডেট হল 4 আগষ্ট 2025 ডিস্ট্ৰিক্ট হ'ব কামৰূপ ঠিক আছে আৰু আপোনালোকে ভিডিঅ' এতিয়ালৈকে যদি চাই আছে লাইক এটা দি দিব যাতে আমি আৰু ইনস্পায়াৰ হৈ থাকো নতুন জব আপোনালোকক আনিব পাৰা যায় আসাম PSC পোষ্ট হল JE সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰ MGMT অফিচাৰ ঠিক আছে ডেট হল আপোনাৰ 1 তাৰিখ 9 তাৰিখ আৰু 15 তাৰিখ আগষ্ট 2025 ডেডলাইন দিয়া আছে আৰু ডিস্ট্ৰিক্ট হল অল আসাম আপোনালোকে অল আসামৰ যিমান আপোনাৰ যোনটো ঠাইত থাকে আপোনালোকে লোকেশনত আহি ইয়াত আপোনালোকে ইন্টাৰভিউ দিব পাৰিব
নেক্সট আছে PNRD আছাম GBSIPRD গুৱাহাটী পোষ্ট হ'ল অফিচাৰ আৰু ছাপৰ্ট ষ্টাফ ডেট হ'ল আগষ্ট ৰাউণ্ড এক্সপেক্টেড মানে এতিয়ালৈকে অফিচিয়েলি ডেটটো এনাউন্স কৰা যোৱা নাই চ' আপোনালোকে এইটো আপডেটেড থাকিব আমাৰ টেলিগ্ৰাম চেনেলত আমি জনাই দিম যেতিয়া ডেটটো আপোনাৰ অফিচিয়েলি নটিফাইড হ'ব ডিষ্ট্ৰিক্ট হ'ব আপোনাৰ কামৰূপ মেট্ৰ' ঠিক আছে নেক্সট হ'ল এতিয়া আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি কাহিকুচি ঠিক আছে পোষ্ট হ'ল ইয়ং প্ৰফেচনেল 1 ডেট হ'ল আগষ্ট ৰাউণ্ড এক্সপেক্টেড আগষ্টত হ'বলৈ লগীয়া আছে চ' আপোনালোকে ইয়াত নটিফাইড পাব আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব চ' নেক্সট আছে এতিয়া ডিষ্ট্ৰিক্ট ডিচএবিলিটি ৰিহাব চেণ্টাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট চ' পোষ্ট হ'ল ক্লাৰ্ক কেয়াৰ গিভাৰ ষ্ট'ৰ কিপাৰ ডেট হ'ল আগষ্ট চাইকেলত এক্সপেক্টেড আপোনালোকে ইয়াত যাব পাৰিব নিশ্চয় আমাৰ টেলিগ্ৰাম চেনেলত আপোনালোকে গোটেই ইনফৰমেশ্যন পাই যাব কেতিয়া নটিফিকেশ্যন আহিব কেতিয়া ডেটখন হ'ব চ' এতিয়া DC অফিচ ধুবুৰীত পোষ্ট ওলাইছে ফিল্ড অফিচাৰ আগষ্ট মাহতো এক্সপেক্টেড হ'ল ডিষ্ট্ৰিক্ট হ'ব ধুবুৰী ঠিক আছে এতিয়া আকৌ নেক্সট হ'ল এতিয়া আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউটো শেষ এতিয়া হ'ল আপোনালোকে যোনটো কৰিব লাগিব এইটো হ'ল প্ৰাইভেট জববোৰৰ এতিয়া মই আপোনালোকক দেখাবলৈ যাম যোনটো হ'ল ক্লাছ 12 পাছ বা 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব চ' গাইজ ইয়াত আপোনালোকে দেখিবলৈ পাইছে অসম অট'মোবাইলছত ওলাইছে আপোনাৰ ইউটিলিটি বয় এইকেইটা হ'ল প্ৰাইভেট গুৱাহাটী আপোনাৰ 0 to 3 years এক্সপিৰিয়েঞ্চ আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব আপোনালোকৰ লিংক মই টেলিগ্ৰাম চেনেলত দি থৈ দিম ইয়াত আপোনালোকে দেখিবলৈ পাইছে জব কোৱালিফিকেশ্যন আপোনালোকে দেখিছে মিনিমাম কোৱালিফিকেশ্যন ক্লাছ 10 পাছ বা 12 পাছ হ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব কিন্তু বহুত ইম্পৰ্টেণ্ট কথা ইয়াত এটা অপেনিং আছে চ' আপোনালোকৰ ৰিজিউমে বা যোনটো বায়'ডাটা যোনটো কয় এইবোৰ যদি আপোনালোকৰ পুৰা বঢ়িয়াকৈ আপোনালোকে বনাই দিয়ে তেতিয়া বহুত সহায় হ'ব আৰু ইণ্ডাষ্ট্ৰি হ'ব হোটেলছ এণ্ড ৰেষ্টুৰেণ্ট ঠিক আছে আৰু ৰ'ল হ'ব ছাৰ্ভিচ মেইনটেনেন্স ছুপাৰভাইজাৰ অপাৰেশ্যন মেইনটেনেন্স এণ্ড ছাপৰ্ট ফুল টাইম পাৰ্মানেণ্ট হ'ব আৰু যদি আপোনালোকে পষ্ট গ্ৰেজুৱেশ্যন নাই নট ৰিকুৱায়াৰ্ড দি আছে ডক্টৰেট নট ৰিকুৱায়াৰ্ড আছে গ্ৰেজুৱেট নট ৰিকুৱায়াৰ্ড মানে আপোনালোকে 12 পাছ বা 10 পাছ হ'লে ইয়াত এপ্লাই কৰিব পাৰিব এতিয়া নেক্সট আছে আপোনালোকৰ কাষ্টমাৰ ছাৰ্ভিচ ৰিপ্ৰেজেণ্টেটিভ পুনো ঠিক আছে পুনো যোনটো আপোনালোকে দেখিছে গুৱাহাটীত বহুত ফেমাছ এটা ঠাই হয় য'ত আপোনালোকে গৈ তাত টাইম স্পেণ্ড কৰিব পাৰিব ফেমিলিৰ লগত বা আপোনালোকে গুৱাহাটী ফুৰিব আহিছে বোলে তেতিয়া আপোনালোকে তাত যাব পাৰিব চ' ইয়াত জব এটা ওলাইছে যোনটো হ'ল কাষ্টমাৰ ছাৰ্ভিচ ৰিপ্ৰেজেণ্টেটিভ পষ্টেড 2 days ago ঠিক আছে জব হাইলাইট আপোনালোকে চাইছে হাই স্কুল ডিপ্ল'মা প্ৰিয়ৰ এক্সপিৰিয়েঞ্চ ইন কাষ্টমাৰ ছাৰ্ভিচ প্ৰিফাৰ্ড ষ্ট্ৰং ইণ্টাৰপাৰ্চনেল এণ্ড কমিউনিকেশ্যন স্কিল আপোনালোকৰ কমিউনিকেশ্যন স্কিলছটো ভাল হ'ব লাগিব বৰ্তমান 72 এপ্লিকেণ্টছে অলৰেডি এপ্লাই কৰিলে চ' আপোনালোকে টাইম ৱেষ্ট নকৰিব এটা অপেনিং আছে আৰু ফ্ৰেছাৰ্ছ বা 1 বছৰ আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ থাকে এপ্লাই কৰিব পাৰিব চ' কাষ্টমাৰ ছাৰ্ভিচ ৰিটেইল চেলছ ঠিক আছে ইয়াত কাষ্টমাৰ ছাৰ্ভিচ আপোনালোকে ইয়াত ভালকৈ ডিছক্ৰিপশ্যনটো চাই ল'ব মই আপোনালোকক টেলিগ্ৰাম চেনেলত লিংকটো দি থৈ দিম আপোনালোকে জইন কৰি ল'ব চ' এয়া হ'ল দুটা প্ৰাইভেট জবছ যোনটো মই ইয়াত লৈ আনিছোঁ আৰু বাকী যদি আপোনালোকে কিবা এটা সহায় লাগে আমাৰ টেলিগ্ৰাম চেনেলত নিশ্চয় মেছেজ দিব পাৰিব চ' লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব যদি কৰা নাই কৰি ল'ব চ' বাই টেক কেয়াৰ এণ্ড অল দি বেষ্ট হেই ৱেইট আপুনি এজন ষ্টুডেণ্ট বা জব পাৰ্চন নেকি আৰু আপুনিও ইনষ্টাগ্ৰামৰ সহায়ত এনেদৰে ইনকম কৰিব বিচাৰে নেকি চ' হেল্ল' ডিয়াৰ মাইছেল্ফ ফিজেনাথ আই এম এ ষ্টুডেণ্ট অলছ' এ ডিজিটেল মাৰ্কেটাৰ আৰু যোৱা 2 বছৰ ধৰি মই ডিজিটেল মাৰ্কেটিঙৰ লগত জড়িত হৈ আছোঁ বৰ্তমান মই ৰিচিন নামৰ এটা কোম্পানীত ডেইলি 1-2 ঘণ্টা কাম কৰোঁ ৰিচিন ISO চাৰ্টিফাইড কোম্পানী হয় আৰু ইয়াত কাম কৰি বহুতে ভাল ইনকম জেনেৰেট কৰিছে যদি আপুনিও মোৰ লগত ৰিচিনত কাম কৰি এনেদৰে আৰ্নিং কৰিব বিচাৰে তেন্তে এতিয়াই কণ্টেক্ট আছত ক্লিক কৰক আৰু হোৱাটছআপত মেছেজ কৰক মই আপোনাক ডিটেইলছ শ্বেয়াৰ কৰিম